অসমীয়া মানুহ অসমীয়া ল'ৰা ছোৱালীক কেতিয়াও কোনো কাৰণত জোৰে কোনো কাৰণত বেয়া ব্যৱহাৰ গাত হাত নিদো আৰু যদি গাত হাত দিওঁ কি হ'ব অসমীয়া মানুহৰ ওপৰত দাদাগিৰি নকৰো যদি দাদাগিৰি কৰো যদি কৰো সেইটো কৰো অসমত থাকিব নোৱাৰি আৰু কৰিবি যি হ'ল কালি তাৰ কাৰণে মোক ক্ষমা কৰক আৰু আজিৰ পৰা কৰিবি উৎপাত কৰিবি যদি কৰ তোৰ ঠেং ভাঙি দিম বুঝছ বীৰ লাচি থানা অসম বীৰ লাচি থানা অসম জিন্দাবাদ জয় আই অসম আৰু বদমাচি কৰিবি নকৰতো অসমীয়া মানুহ ব্যৱহাৰ বেয়া নকৰো যদি বেয়া কৰ অসমত বসবাস কৰা আমি তিনি ধৰণৰ ব্যক্তি দেখিছোঁ বহিৰাগত এছাম ব্যক্তিয়ে ভাষা সংস্কৃতি অসমৰ ভাষা সংস্কৃতিক ধ্বংস কৰিবৰ কাৰণে উঠি পৰি লাগিছে দ্বিতীয়তে হ'ল এছাম ব্যক্তিয়ে অসমত থকা আমাৰ যি অসম ভূমি আমাৰ যি মাটি বাৰীক আগ্ৰাসন কৰাৰ অপচেষ্টা চলাইছে আৰু এছাম ব্যক্তিয়ে আমাৰ ককাই ভাই বাই ভনীৰ ওপৰত লোলুপ দৃষ্টি ককাই ভাইৰ ওপৰত য'তেই যেতিয়া সুবিধা পায় তেতিয়া মাৰ পিঠ চৰ ভুকু লঠিয়াবলৈ আৰম্ভ কৰিছে আৰু এই তিনি ধৰণৰ যিটো আগ্ৰাসন অত্যাচাৰ অসমীয়াৰ ওপৰত কৰা অবিচাৰ অন্যায়ৰ বিৰুদ্ধে বিল আছিল না অসমীয়া সন্মুখৰ পৰা অসমীয়া ব্যক্তি অসমীয়া আৱেগ অনুভূতি আৰু প্ৰভুত্বৰ ঢাল হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছে আপুনি ইতিমধ্যে গম পাইছে মই এই লাইভটোৰ যোগেদি আমাৰ প্ৰত্যেকজন অসমীয়া মানুহক এটা কথা ক'ব বিচাৰিছোঁ বা ছ'চিয়েল মিডিয়াত মানে কানেকশ্যনত থকা ব্যক্তিসকলক যে আপোনালোকে যদিহে অসম আৰু অসমীয়াৰ কাৰণে এই আমাৰ যি দুৰ্ভগীয়া কিছু সংখ্যক অসমীয়াৰ কাৰণে আপোনালোকে যদি একো কৰিব নোৱাৰে এই আমাৰ ভিডিঅ' বা পষ্টত আহি পিনে আননেচেচাৰিলি প্লিজ কৈছোঁ নিগেটিভ কমেণ্ট নামাৰিবহি আহি যদি কিবা দৰকাৰ থাকে আমাক ডাইৰেক্টলি মেছেঞ্জাৰ ইনবক্স কৰিব কাৰণ আপোনালোকে কৰা নিগেটিভ কমেণ্টৰ পৰা বহু সংখ্যক বহিৰাগত দুষ্কৃতিকাৰী অসম ধ্বংসৰ মনোভাৱে জীয়াই থকা বহিৰাগত ব্যক্তিয়ে কিন্তু ইয়াৰ পৰা চল সুবিধা সকলোবিলাক পায় এতিয়া কথাটো হ'ল এনেকুৱা ধৰণৰ যে অসমত বহু বেলেগ বেলেগ ৰাজ্যৰ পৰা অসমত বসবাস কৰা মানুহ আছে ইয়াত মাটি বাৰী কিনিছে ইয়াত ঘৰ বনাইছে ইয়াত পঢ়িছে ইয়াত ব্যৱসায় কৰিছে এই বিহাৰৰ পৰা অহা মানুহজনৰ দুখনকৈ ঘৰ আছে এখন ঘৰ বিহাৰত এখন টেম্পৰী ঘৰ হ'ল অসমত ৰাজস্থানৰ পৰা অহা মানুহজনৰ দুখন ঘৰ আছে এখন অসমত বা এখন ৰাজস্থানত ঠিক তেনেকৈ ৱেষ্ট বেংগল বা কলিকতা বা আপোনালোকে দিল্লী মুম্বাই যি নকওক লাগিলে মানে অসমত যদি কিবা সাংঘাতিক ধৰণৰ এটা যদি ডিজাষ্টাৰ হয় সাংঘাতিক ধৰণৰ এটা যদি বিপদ হয় অসম এৰি যাবৰ কাৰণে তেওঁলোকৰ আৰু এডোখৰ নিৰাপদ স্থান আছে কিন্তু কিমানজন অসমীয়াৰ তেনেকুৱা নিৰাপদ স্থান আছে য'ত অসম এৰি বেলেগলৈ যাব বা বেলেগৰ পৰা আহি অসমত বসবাস কৰিব কথাটো হ'ল এনেকুৱা ধৰণৰ বিহাৰত যদি কোনো অসমীয়া ব্যক্তিৰ দপদপনি নচলে বিহাৰত যদি কোনো অসমীয়াই খেতি মাটি কিনিবলৈ যদি অধিকাৰত সোমাব নোৱাৰে বিহাৰত যদি কোনো অসমীয়াই অসমীয়া ভাষাটো যদি এষ্টাব্লিছ কৰিব নোৱাৰে বিহাৰত যদি কোনো অসমীয়াই অসমীয়াৰ গিৰি বা অসমীয়াত্বক তাত কি কয় প্ৰতিষ্ঠা কৰিবৰ কাৰণে যদি চেষ্টা চলাব নোৱাৰে তেতিয়াহ'লে কোনো বিহাৰী ব্যক্তি অসমত বিহাৰী যিকোনো কালচাৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কোনো অসমীয়াই সুযোগ আৰু সুবিধা দিব নালাগিব ঠিক তেনেকৈ ৱেষ্ট বেংগল ঠিক তেনেকৈ মহাৰাষ্ট্ৰ ঠিক তেনেকৈ ৰাজস্থান তাত যেনেকৈ আমি কোনো ব্যক্তিয়ে না মাটি কিনিব পাৰোঁ না তাত আমি ব্যৱসায় কৰিব পাৰোঁ না তাত আমাৰ অসমীয়া গীত চলাব পাৰোঁ গতিকে তাত যেতিয়া আমি নোৱাৰোঁ তেতিয়াহ'লে আমাৰ অসমতো কোনো বহিৰাজ্য ব্যক্তি আহি তেওঁলোকৰ কালচাৰ তেওঁলোকৰ অপসংস্কৃতি
তেওঁলোকৰ বিজতৰীয়া সংস্কৃতি তেওঁলোকৰ আগ্ৰাসী মনোভাৱে একো কাম অসমত চলাব নোৱাৰিব হয় অসমীয়া মানুহখিনি অতিথিপৰায়ণ অসমীয়া মানুহখিনি খুব যিকোনো ক্ষেত্ৰত মানে আৱেগিক কথাটো এনেকুৱা ধৰণৰ হয় অসমতে তেওঁলোকে বসবাস কৰিব অসমতে তেওঁলোকে থাকিব কিন্তু অসমৰ সিস্টেমত তেওঁলোকে সোমাবলৈ ইচ্ছা নকৰে অসমীয়া সিস্টেমত তেওঁলোক থাকিবলৈ ইচ্ছা নকৰে অসমত যদি কোনোবা ব্যক্তিয়ে যদি বহিৰাজ্যৰ পৰা আহি পিনি থাকেহি তেওঁলোকে দুটা সিস্টেম ফলো কৰিব লাগিব নহলে এটা সিস্টেম ফলো কৰিব লাগিব হয় অসমীয়াৰ মানুহৰ আৱেগ অনুভূতি কৃষ্টি সংস্কৃতি পৰম্পৰাৰ লগত জড়িত থকা সিস্টেম ফলো কৰিব লাগিব নহলে তেওঁলোকে যদি বিচাৰে যে আমাৰ নিজৰ সিস্টেমটোকো ফলো কৰিম কিন্তু প্ৰথমতে অসমৰ প্ৰত্যেকটো সিস্টেম প্ৰত্যেকটো পদ্ধতিক প্ৰত্যেকটো আৱেগ অনুভূতি ফাৰ্ষ্ট প্ৰায়ৰিটি দিব লাগিব তাৰ পাছতে তেওঁলোকৰ কিবা কিবি প্ৰায়ৰিটিবিলাক আহিব এটা কথাটো হ'লে এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ ব্যক্তি আমি দেখিবলৈ পাইছোঁ অসমত আহি মাটি বাৰী কিনিব অসমত আহি আপোনাৰ ইয়াত ব্যৱসায় আৰম্ভ কৰিব গুজে গজালি মেলি তেওঁলোকে কি কৰে লাহে লাহে অসমীয়া ব্যক্তিৰ ওপৰত অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ অবিচাৰ অন্যায় লুণ্ঠন সকলো কৰিবলৈ আৰম্ভ কৰে চৰকাৰ কি চলি আছে তাত মোৰ মতলব নাই চৰকাৰে যদি ভাল কাম কৰিছে সেই চৰকাৰ আকৌ কণ্টিনিউ হ'ব যদি বেয়া কাম কৰিছে সেই চৰকাৰটো ডিছকণ্টিনিউ হ'ব অসম পুলিচ প্ৰশাসনৰ লগতো আমাৰ ক'বলগীয়া একো নাই আৰু ল এক্ট ছিষ্টেমকো আমি ক'বলগীয়া একো নাই কথাটো কিন্তু এনেকুৱা ধৰণৰ হয় যে আমাৰ অসমীয়া যিকোনো ব্যক্তিৰ ওপৰত অনা অসমীয়া যদি প্ৰভুত্ব বিস্তাৰ কৰিবৰ কাৰণে অপচেষ্টা চলাই থাকে আৰু আমাৰ ককাই ভাই বাই ভনীক যদি হকে বিহকে যদি মাৰ ধৰ কৰি থাকে তেতিয়াহ'লে কিন্তু আমি আইন কি আদালত কি পুলিচ কি প্ৰশাসন কি সেই সময়ৰ কাৰণে কিন্তু পাৰ হৈ যাম কাৰণ অসমীয়াৰ যুঁজবাগৰ ইতিহাসৰ ঐতিহাসিক চৰিত্ৰটো আপোনাৰ বিহাৰৰ পৰা অহা ৱেষ্ট বেংগলৰ পৰা অহা মহাৰাষ্ট্ৰৰ পৰা অহা প্ৰত্যেকজন মানুহে আপোনাৰ ৰিপিটেডলি পঢ়ক অসমীয়া ব্যক্তিৰ ঐতিহাসিক পৰিচয় যদি ভালদৰে চায় 17 বা 18 বাৰকৈ যদি মোগল খেদিব পাৰে প্ৰবল পৰাক্ৰমী যদি মোগলক দৌৰাই যদি ইপাৰে পাৰ কৰি দিব পাৰে গতিকে অসমীয়াই মই ভাবোঁ এই যিখিনি অপশক্তিয়ে অসমৰ অসমীয়া ওপৰত মানে যুদ্ধংদেহী মনোভাৱেৰে আগ্ৰাসী মনোভাৱেৰে ভগ্নীৰ ওপৰত প্ৰত্যেকটো সময়তে বেয়া দৃষ্টি ৰাখিব এইখিনি মানুহকো কিন্তু বিলাসিত অসম তথা অসমৰ সচেতন মহলে দল সংগঠনে খেদি পঠিয়াবৰ কাৰণে বেছি সময় নালাগিব মই কিন্তু এটা কথা সকলোকে অনুৰোধ কৰিব বিচাৰিছোঁ যে অসমীয়াৰ প্ৰতি থকা যিটো আৱেগ আৰু অনুভূতি এই কথাটো কিন্তু সকলোবিলাক মানুহে গুৰুত্ব দিয়াটো প্ৰয়োজন বোধ কৰিছোঁ আপুনি যদি ভালদৰে চায় অসমৰ যিকোনো বিজনেছ প্লেচ যিকোনো ভাল এৰিয়াত বৰ্তমান অসমীয়া ব্যক্তি না দোকান আছে না মাটি আছে আৰু মোৰ এটা পাৰ্চনেল এটা অনুৰোধ হয় যে অসমীয়া মানুহখিনিয়ে প্লিজ যিমান সমস্যা হ'লেও মাটি বাৰী এই মানুহখিনিক বিকাৰ যিটো আপোনাৰ এটা কালচাৰ যে গঢ়ি উঠিছে এই কালচাৰটো আপোনালোকে প্লিজ কৈছোঁ যিমান পাৰে সিমান সোনকালে মনৰ পৰা আঁতৰাই দিয়ক আপোনাৰ কিবা খুব বেছি অসুবিধা থাকিলে বেলেগ পদ্ধতি আপুনি সেই টকা পইচাবোৰ গোটাবৰ কাৰণে চেষ্টা চলাওক কিন্তু এইটো ছিষ্টেমত নচলিব আৰু এটা কথা দেই আমি ক্লিয়াৰলি কৈ দিছোঁ আমাৰ কোৱালিফিকেশ্যন কি বুলি যদি সোধে আমাৰ কোৱালিফিকেশ্যন এটাই হয় গ্ৰেপ্তাৰ নহয় এৰেষ্ট নহ'লে ধৰিছোঁ জেল বা তলব এইটো আমাৰ কোৱালিফিকেশ্যন বাকী একো নাই কথাটো এটাই হয় অসমত আছে যদি এটা ছিষ্টেম আছে এই ছিষ্টেমৰ মতে চলিবই লাগিব মই যদি কাইলৈ যদি বিহাৰত যাওঁ মই বিহাৰৰ কালচাৰ বিহাৰৰ ছিষ্টেম চলাম মই বিহাৰ ছিষ্টেমৰ মতে মই চলিম ৱেষ্ট বেংগলত গ'লে ৱেষ্ট বেংগলৰ ছিষ্টেমটো এটা কালচাৰক মই এডপ্ট কৰি চলিবলৈ শিকিম মই কাইলৈ যদি কৰ্ণাটকত যাওঁ বা বেংগলত যাওঁ মই তাৰ এটা ছিষ্টেমত চলিবলৈ শিকিম মই যদি কাইলৈ মহাৰাষ্ট্ৰত যাওঁ তাৰ ছিষ্টেমৰ মতে মই চলিব লাগিব কাৰণ তাৰ ছিষ্টেমটোক মই ৰেচপেক্ট দিয়াটো সেইটো মোৰ কি ফাৰ্ষ্ট এটা কালচাৰ হয় এতিয়া অসমত থকা দেখিছোঁ সেই ব্যক্তিসকল আগ্ৰাসী মনোভাৱ ব্যক্তিসকলে অসমত আহি সিহঁতে কি কয় বিহাৰীগিৰি দেখাবহি অসমত আহি সিহঁতি দেখাবহি মাৰোৱাৰীগিৰি অসমত আহি সিহঁতি দেখাব আপোনাৰ বঙালীগিৰি এইটো বঙালীগিৰি বিহাৰীগিৰি মাৰোৱাৰীগিৰি নচলিব নহয় এখন অসম হয় আৰু অসমৰ ছিষ্টেমত চলিব লাগিব ইয়াত অসমত থকা বহু বিহাৰী আছে যিসকল বিহাৰীয়ে অসমক মনে প্ৰাণে ইয়াত বুকুত ভৰাই লৈছে ইয়াত বহুত বঙালী আপোনাৰ সম্প্ৰদায়ৰ মানুহ আছে যিসকল ব্যক্তিয়ে অসমক মনে প্ৰাণে ভাল পায় বহু মাৰোৱাৰী ব্যক্তি আছে যিসকল ব্যক্তিয়ে অসমখনক আপোনাৰ A to Z প্ৰত্যেকটো কালচাৰ বুকুত সোমোৱাই কাম চলাই আছে সেইসকল বিহাৰী সেইসকল মাৰোৱাৰী সেইসকল বঙালী সম্প্ৰদায়ৰ মানে মানুহৰ নিচিনাকৈ কিয় বাকীখিনি মানুহে মানে অসমৰ কালচাৰটোক অসমীয়াক বা অসমৰ আৱেগ অনুভূতি প্ৰভুত্ব সন্মান কৰিবলৈ শিকা নাই যিসকল 2-4জন বিহাৰী আহি পিনে ইয়াত অটপালি কৰিব আগ্ৰাসন কৰিব সেইসকল বিহাৰীয়ে অসমক ভাল পোৱা বিহাৰীসকলক ডিছৰেচপেক্ট কৰিছে অসমত থকা যিসকল বঙালী সম্প্ৰদায়ৰ ব্যক্তি আছে যিসকলে অসমত আহি পিনে এনেকুৱা অটপালি চলাইছে আগ্ৰাসন চলাইছে তেওঁলোকে অসমত থকা সেই আমাৰ সন্মানীয় বঙালী সম্প্ৰদায়ৰ ব্যক্তিসকলক অসন্মান কৰিছে ঠিক তেনেকৈ মাৰোৱাৰীসকলকো অসন্মান কৰিছে
গতিকে আমি ইতিমধ্যে বিহাৰী বঙালী মাৰোৱাৰী বহুত সচেতন ব্যক্তিৰ পৰা আমি কমপ্লেইন পাইছোঁ যে নতুনকৈ অসমলৈ প্ৰব্ৰজন হোৱা কেইদিনমানৰ আগত প্ৰব্ৰজন হোৱা কেইবছৰমানৰ আগত ইয়াত অনুপ্ৰৱেশ কৰা ব্যক্তিসকলে কিন্তু সঁচাকৈ আমাৰ সন্মান হানি কৰিছে বুলি বিহাৰী বঙালী মাৰোৱাৰী নিজে কৈছে গতিকে এটা কথা হয় অসমত আছে যেতিয়া অসমৰ ছিষ্টেম ফ'ল' কৰিব লাগিবই অসমত আছে যেতিয়া অসমৰ কালচাৰ অসমৰ প্ৰতিটো কৃষ্টি সংস্কৃতি আৱেগ অনুভূতি ইয়াত আপোনাৰ ফ'ল' কৰিব লাগিবই অনুকৰণ কৰিব লাগিবই মানি চলিব লাগিবই আৰু তোমালোকে ইয়াত মানি নচলিবা আমাৰ কৃষ্টি সংস্কৃতিক তোমালোকে মানে কি কয় ভেঙুচলি কৰিবা ভাষাৰ ওপৰত তোমালোকে আগ্ৰাসনৰ অপচেষ্টা চলাব এইটো বিলাসিতা অসমে কেতিয়াও হ'বলৈ নিদিয়ে আৰু আমাৰ ইতিহাস বিলাসিতা অসমৰ ইতিহাস যে আমি মেক্সিমাম যোদ্ধা সৈনিক জেলত গৈ 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 নিজৰ পৰিচয় গতিকে জেল যাম এৰেষ্ট হ'ম গ্ৰেপ্তাৰ হ'ম কিন্তু কেতিয়াও কোনো কাৰণ নাভাবিব যে অসমখনক আপোনালোকে স্মৰণীয় পথাৰ বনাব আৰু তাত স্বাভিমানী অসমীয়াবিলাক বহি থাকিব হয়তো হয় আমাক ফাঁচি দিব হয়তো হয় আমাক লাষ্ট এণ্ডিং কি ক'ব জেল দিব দীঘলীয়া দিনৰ কাৰণে জেললৈ পঠিয়াব হাজাৰবাৰ জেললৈ যাম আৰু হাজাৰজন অসমীয়া জেললৈ যাব পূৰ্ব ইতিহাস এবাৰ ভালকৈ পঢ়ি চাব অসমৰ ইতিহাস অসমত সেই অপশক্তিবিলাকক কেনেকৈ পিচ পিচকৈ কাটি অসমৰ পৰা দৌৰাই দৌৰাই খেদাইছিলে অপশক্তি অসমত জীয়াই থকা যিকোনো অপশক্তিয়ে পঢ়ি চাব মই এটা অনুৰোধ কৰিছোঁ প্ৰত্যেকজন উঠি অহা ডেকাই অসম আৰু অসমীয়াক যদি ভাল পাওঁ অসম আৰু অসমীয়াৰ প্ৰতি যদি তথা সন্মান আছে নিজক প্ৰথম ভাল পাবলৈ শিক মদ ড্ৰাগছ ভাং চিগাৰেট তাৰ পৰা আঁতৰি আহি নিজক ভাল পাবলৈ শিক নিজক ভাল নোপোৱাৰ কাৰণে বহিৰাগত ব্যক্তিয়ে ঘৰৰ সন্মুখে সন্মুখে এখন ৱাইন শ্বপ খুলিছে বহিৰাগত ব্যক্তিয়ে তহঁতে আমি জীয়াই থকা স্বত্তেও আমাৰ সন্মুখত আই বোপাই মাটিখিনি কাঢ়ি ল'বলৈ চেষ্টা কৰিছে বহিৰাগত ব্যক্তিয়ে তই মই জীয়াই থকা পাছতো আপুনি মই জীয়াই থকা পাছতো ভাষা সংস্কৃতিৰ ওপৰত এটা প্ৰলেপ আনিছে বহিৰাগত ব্যক্তিয়ে আগ্ৰাসনৰ প্ৰচেষ্টা চলাইছে আৰু এইখিনি কথা যদি আমাৰ স্বাভিমানী অসমীয়া যদি মনে প্ৰাণে যদি এইখিনি কথা যদি অনুভৱ নহয় যদি অনুতপ্ত নহয় কম দিনৰ ভিতৰত আমি কিন্তু ভগনীয়া হ'বলৈ গৈ আছোঁ নিজৰ ভৰি তলৰ মাটি ইতিমধ্যে হেৰাইছেই কি অধিকাৰ আছে ৰাজনৈতিকভাৱে কিবা অধিকাৰ আছে ভূমি অধিকাৰ আছে কি অধিকাৰ আছে না অৰ্থনৈতিক অধিকাৰ আছে একো অধিকাৰ নাই অৰ্থনীতি বেলেগৰ হাতত ভূমি বেলেগৰ হাতত ৰাজনৈতিকভাৱেও আমি সকলোবিলাক হেৰাবলৈ গৈ আছোঁ গতিকে এটাই কথা যে প্ৰত্যেকজন অসমীয়া শদিয়াৰ পৰা ধুবুৰীলৈ মই কোৱা নাই যে বিলাসিতা অসমৰ মজিয়ালৈ আহিবই লাগিব আমাৰ মজিয়ালৈ আহিব নালাগে কিন্তু আপোনালোকে ইয়াত এনেকুৱা ধৰণৰ কমেণ্ট নামাৰিব যিবিলাক কমেণ্টৰ কাৰণে বহিৰাগতৰ প্ৰশক্তিয়ে আকৌ সাহস পাব যে অসমৰ 2-4জন বদনক চিনাক্ত কৰিবৰ কাৰণে এটাই অনুৰোধ যে আপোনালোকে গম পাইছে যে অসমখনক বিভিন্ন ক্ষেত্ৰৰ ফালৰ পৰা মাহিয়াই দৃষ্টিয়ে চোৱা অপশক্তিবিলাকে অসমখনত টানি আজৰি শেষ কৰিবৰ কাৰণে চেষ্টা চলাইছে কেতিয়াও কোনো কাৰণত যাতে কোনো অপশক্তিয়ে অসমখনক স্মৰণীয় পথাৰ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে ক্ষিয়তি গাই নিচিনাকৈ যদি ব্যৱহাৰ কৰিব নোৱাৰে সেইটো কাৰণে মোৰ সকলোবিলাক ব্যক্তিলে বিলাসিতা অসমৰ তৰফৰ পৰা তথা মোৰ মানে বিলাসিতা অসম কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা সকলোলৈ এটা আহ্বান থাকিলে যে আমি আমাৰ ভূমি ৰক্ষা কৰিবই লাগিব আমাৰ ভাষা সংস্কৃতিক ৰক্ষা কৰিবই লাগিব আমাৰ নিজৰ আই পিতাই স্বাভিমান ৰক্ষা কৰিবই লাগিব কেতিয়াও কোনো কাৰণত কোনো ডেকাই কোনো জয়াল ডেকাই কোনো তেজাল ডেকাই অসমৰ ওপৰত অত্যাচাৰ কৰা যিকোনো ধৰণৰ অপশক্তিক চকুৰ সন্মুখত চাই থাকিব নোৱাৰে গতিকে এই সংগ্ৰাম আৰম্ভ হৈছে আৰু আৰম্ভ হ'ব এটাই কথা ফেচবুকত বা ছ'চিয়েল মিডিয়াত বা সামাজিক মাধ্যমত আপোনালোকে কেৱল আমুক তামুক বিলাসিতা অসমলৈ আশা পালি ৰৈ থাকিলে নহ'ব নিজেও কৰিবলগীয়া বহুখিনি কৰণী আছে নিজে এটা কাম কৰক মদ পানী খাবলৈ নিজক ধ্বংস কৰিবৰ কাৰণে যিবিলাক ইতিমধ্যে জাতি ধ্বংসী এই বস্তুবিলাক ওলাইছে এই বস্তুবিলাকক অকণমান আঁতৰি থাকক আৰু প্ৰত্যেকজন অসমীয়াক সাহস দিয়ক উদ্দীপনা দিয়ক প্ৰেৰণা দিয়ক যাতে আহি থকা দিনত অসমীয়া হৈ কাম কৰিবৰ কাৰণে প্ৰত্যেকজন অসমীয়াই সাহস পায় ধন্যবাদ জয় অসম